নমস্কাৰ সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সদায় মই নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, সেইবাবে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিটো আগতে আমি ঘৰৰ বাঁহৰ চুঙাত যিবোৰ খুঁটা থাকে তাত পইচা থৈছিলোঁ, যিটো আজিকালি পকা ঘৰ হোৱাৰ পৰা দেখিবলৈ নোপোৱাই হ'লোঁ। সেইবাবে মই ভাবিলোঁ যে সেইটোকে বনাই চাওঁ। এটা বাঁহৰ চুঙা ল'লোঁ, ধুনীয়াকৈ কাটি ল'লোঁ, কাটি পানি পইচা ভৰাবৰ বাবে ফুটা এটা কৰি ল'লোঁ। তাৰপাছতে ইয়াত ধুনীয়াকৈ আমি ৰং কৰিছোঁ, কালাৰখিনি কৰি দিছোঁ যাতে দেখিবলৈও ধুনীয়া হওক। মানে বস্তুটো যেতিয়া ধুনীয়া হয় দেখিবলৈ, তেতিয়াহে ধৰি লওক পইচাটো ভৰাবলৈ মন যাব। সেইবাবে মই ধুনীয়াকৈ কালাৰ কৰি দিছোঁ। কালাৰ কৰি ইয়াত ধুনীয়াকৈ বন চন আঁকি এখন আকাশো আঁকি দিছোঁ। একদম ধুনীয়াকৈ পখিলাও দিছোঁ আৰু অলপ পোক চোকো আঁকি দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। তাৰ পৰা ওপৰত এটা ধুনীয়া পুতলা টাইপ দেখিছেনে, মুখ থকা পুতলা এটা আঁকি দিছোঁ যাতে সেইটোত পইচা ভৰাব পাৰোঁ। দেখিলে মানে নালাগে যে এইটো পইচা ভৰাবৰ বাবে বনাইছোঁ। কি ধুনীয়া লাগিছে দেখিবলৈ। এইটো পুতলাটো পইচা খাই দিছোঁ, দেখিছে কিমান ফূৰ্তিত হাঁহি পইচা খাবলৈ পায়। আৰু এইটোৱে হৈছে ইয়াৰ ফাইনেল লুক। কেনেকুৱা আছে জনাব দেই। থেংক ইউ।